মৰমৰ জুবিনদাৰ নতুন সিনেমা ৰৈ ৰৈ বিনালেৰ বক্স অফিচ কালেকশ্যন আপোনালোকে বহুত সুখী হৈ পৰিব কাৰণ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ফিল্মখনে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড বনাই গৈ আছে আৰু এইটো বনাবই লাগিব আৰু আমি বনাব লাগিব এই ৰেকৰ্ডবিলাক কাৰণ আমি মানুহে যদি চিনেমাখন চাওঁ কোনো ধৰণৰ পাইৰেচি যাতে নকৰে কোনোৱে যাতে ভিডিঅ' কৰি কিনে আপলোড নিদিয়ে সেইবিলাকৰ ওপৰত গুৰুত্ব নিজে আমি অসমীয়া হিচাপে ৰাখিব লাগিব এতিয়া আমাৰ ৰৈ ৰৈ বিনালেৰ বক্স অফিচ কালেকশ্যন আমি ক'বলৈ ওলাইছোঁ সো আজি প্ৰায় 10 দিন 9 দিন কমপ্লিট হ'ল প্ৰায় আমাৰ যদি আমি ডাটা উলিয়াবলৈ কওঁ কমপ্লিট 9 দিনৰ আমি যদি কমপ্লিট 9 দিনৰ যদি ডাটা উলিয়াবলৈ যাওঁ আমি তেনেহ'লে 18.6 কৰোৰ মানে 18 কৰোৰ আৰু প্ৰায় ৰাতিলৈকে গোটেইকেইটা শ্ব' আৰু 20 কৰোৰ প্ৰায় 20 কৰোৰ আমাৰ ৰৈ ৰৈ বিনালে কালেকশ্যন কৰিবলৈ সক্ষম হৈছে বুলিয়ে ধৰক কাৰণ অকণমান লাগে গতিকে এটা হিউজ মাৰ্ক আমাৰ 20 কৰোৰ ৰাতি যেতিয়া আমাৰ গোটেইকেইটা শ্ব' কমপ্লিট হ'ব আজি 20 কৰোৰ হৈ যাব গতিকে মাত্ৰ 9 দিন কমপ্লিট হ'ল 10 দিনত ভৰি দিছে বাৰু এতিয়া আপোনালোকৰ ৰৈ ৰৈ বিনালে প্ৰায় 20 কৰোৰ কালেকশ্যন কৰিবলৈ সক্ষম হ'ল আৰু এইখনে আছিল হাইয়েষ্ট গ্ৰছিং আছামিজ ফিল্ম সো ইয়াৰ পিছতে বিদুৰ ভাই আছিল 16 কৰোৰ আছিল চাগে এতিয়া আমাৰ ৰৈ ৰৈ বিনালে প্ৰায় 20 কৰোৰ কালেকশ্যনত আহি গ'ল কেৱল মাত্ৰ অসমতে ইমানখিনি শ্ব' দিয়াৰ কাৰণে এনেকৈ দেখিছে 7 দিনত ইমান 1.6 1.7 1.6 যদি অল ইণ্ডিয়াত হিন্দীত ডাবিং হৈ এই চিনেমাখন চলিলহেঁতেন কিমান কালেকশ্যন কৰিলে হয় আপোনালোকে ভাবক এবাৰ গতিকে আমাৰ অসমীয়া চিনেমাৰ জয় যাত্ৰা জুবিনদা জয় জুবিনদা সকলোৱে শ্বেয়াৰ কৰি দিয়ক 20 কৰোৰ কালেকশ্যন কৰিবলৈ সক্ষম হ'ল আমাৰ জুবিনদাৰ চিনেমাখনে